নমস্কাৰ, মোৰ চেনেললৈ স্বাগতম জনালোঁ। আৰু যোনসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। লাখপতি বাইদেউ নিৰ্বাচন চৰকাৰে দিবলগীয়া 10,000 টকা জীৱিকা সখী বাইদেউসকলে কি কৰিলে তাৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো বনোৱা হৈছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰপত্ৰসমূহ ফিলআপ কৰি দিয়াৰ পাছত যিহেতু মহিলাসকলৰ মাজত বিভিন্ন ধৰণৰ চিন্তাধাৰা অহাটো দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন চেনেলত এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনক লৈ বহুতে উৰাবাতৰি প্ৰকাশ কৰিছে। এনেধৰণৰ বাতৰিয়ে মহিলাসকলক শংকিত কৰি তুলিছে যে এই 10,000 টকাটো তেওঁলোকে পাবনে নাপায়। যিহেতু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনৰ 10,000 টকাকৈ কাক দিব, 10,000 টকাটো কাক দিব, কাক নিদিব, কিয় দিব সেই সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে সংবাদ মেলত প্ৰকাশ কৰিছে আৰু গাইডলাইনছ ধৰি দিয়া হৈছে। সেইখিনি গাইডলাইনছ ফ'ল' কৰি যিসকলে ফৰ্মখন ফিলআপ কৰিছে তেওঁ নিশ্চয় এই 10,000 টকাটো পাবই। যিহেতু বৰ্তমান এটা খুব প্ৰচাৰিত প্ৰশ্ন বুলিয়ে ক'লোঁ মই। প্ৰশ্ন হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অধীনত জীৱিকা সখীসকলৰ দ্বাৰা লাখপতি বাইদেউসকলক নিৰ্বাচন কৰি এখন লাখপতি বাইদেউ লিষ্ট প্ৰস্তুত কৰা হৈছে। এই লিষ্টখনত যিসকলৰ নাম আছে তেওঁলোকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকাৰ তৰফৰ পৰা এখন লাখপতি বাইদেউ চাৰ্টিফিকেট তেওঁলোকক দিয়া হ'ব। এই লাখপতি বাইদেউসকলক নিৰ্বাচন কৰোঁতে জীৱিকা সখী বাইদেউসকলৰ যথেষ্ট গুৰুত্ব আছিল। কিছুমান জীৱিকা সখী বাইদেৱে যাক নিৰ্বাচন কৰিব লাগে তেওঁলোকক নিৰ্বাচন নকৰি কিছুমান এনে মহিলাক নিৰ্বাচন কৰিছে যাৰ উপাৰ্জন তেওঁ স্বামীৰ ওপৰত ভিত্তি কৰে। এই লাখপতি বাইদেউ আঁচনিখনত এনে মহিলাক নিৰ্বাচন কৰিব লাগে যিয়ে নেকি 10-12 বছৰ ধৰি কোনো এটা কাম একেৰাহে কৰি নাইবা গৰু ছাগলী আদি শাল চাল বৈ এখন ঘৰ সম্পূৰ্ণভাৱে চলাই আছে সেইসকলকে এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু কিছুমান জীৱিকা সখী বাইদেৱে এনে কৰা নাই। আনহাতে যিসকল মহিলা লাখপতি বাইদেউ চাৰ্টিফিকেট পাবলৈ যোগ্য নহয় তেওঁলোককে এই আঁচনিখনক অন্তৰ্ভুক্ত কৰিছে। আনহাতে যিসকল মহিলা লাখপতি বাইদেউ চাৰ্টিফিকেট পাবলৈ যোগ্য তেওঁলোকে জীৱিকা সখী বাইদেউসকলক পুনৰবাৰ নামভৰ্তি কৰিবলৈ অনুৰোধ জনাব পাৰে। কিয়নো জীৱিকা সখী বাইদেউসকলকো এটা ভিঅ'ত আলোচনা কৰিবলৈ তেওঁলোককো এটা ভিঅ' প্ৰয়োজন হ'ব বা ভিঅ' বা CLFৰ যিকোনো মানুহে জীৱিকা সখী সহায় ল'বই লাগিব। সেয়েহে মিলামিছা মানে আৰু সিদ্ধান্ত মৰ্মে জীৱিকা সখীক অনুৰোধ কৰি পুনৰবাৰ সেই লাখপতি বাইদেউৰ আঁচনিত নামভৰ্তি কৰিবৰ কাৰণে অনুৰোধ কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো আত্মসহায়ক গোটৰ মহিলাক লাখপতি বনোৱাৰ উদ্দেশ্যে এই আঁচনিখন প্ৰস্তুত কৰিছে। সেয়েহে আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী মহিলাৰে নিজৰ নিজৰ অধিকাৰ আছে যে যিসকলে এখন ঘৰ গৰু ছাগলী পুহিয়ে চলাই আছে তেওঁলোকৰ বিশেষকৈ তেওঁলোকৰ অধিকাৰ আছে। মোৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।